নাট্যপ্ৰেমী ৰাইজক বৃহত্তৰ ধমধমা গজৰাজ ক্লাবৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰাজমুকুট থিয়েটাৰৰ আজি ধমধমা প্ৰথম নিশা আৰু এই প্ৰথম নিশাৰ আমি এই থিয়েটাৰখন উদ্বোধন কৰিবলৈ ওলাইছোঁ আৰু উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ ৰাজগুৰু মিনি থিয়েটাৰ নলবাৰীৰ প্ৰযোজক পৰিচালক নাট্যকাৰ মোৰ বন্ধুবৰ গকুল মহন্ত। তেখেত এজন ভাল অভিনেতা। আৰু এটি জাতিৰে সম্বৰ্ধনা জনাব গজৰাজ ক্লাবৰ অন্যতম সদস্য পংকজ বৰ্মন, পংকজ হাজৰিকা। আপোনালোকক আমি জনাব বিচাৰিছোঁ যে আমাৰ এই মঞ্চত আমাৰ মাজত উপস্থিত আছে ৰাকেশ কলিতা। ইয়াৰ পিছতে মই থিয়েটাৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি ভূপেন ৰাজবংশীদেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব বনমালী দাস, সম্পাদক থিয়েটাৰ পৰিচালনা সমিতি। আৰু এই গজৰাজ ক্লাবৰ সভাপতি, স্থায়ী সভাপতি আনোৱাৰ আহমেদ, সম্পাদক মহসেন আলীয়ে। আৰু ইয়াৰ পিছতে আমি আজি এই মঞ্চ উদ্বোধন কৰাৰ কাৰণে বন্ধুবৰ গকুল মহন্তক মাইক্ৰফোন আগবঢ়াই দিছোঁ। ধন্যবাদ জনাইছোঁ সকলোকে। আজি ইয়াত উপস্থিত থকা মোৰ সকলোৰে নৱস্য ব্যক্তি, শ্ৰদ্ধাৰ ৰাইজ আৰু মঞ্চত উপবিষ্ট গজৰাজ ক্লাবৰ স্থায়ী সমিতিৰ সভাপতি সম্পাদক, থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ কৰি মোৰ বন্ধুবৰ কিশোৰ শৰ্মা, আনোৱাৰ আহমেদকে কৰি প্ৰত্যেকজন ব্যক্তি মই তেখেতসকলৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। আচলতে আমাৰ দৰে নাট্যকৰ্মীয়ে যেতিয়া এই মঞ্চবিলাকত উঠি এমেচাৰ বা যাত্ৰাবাদী নাটকৰ লগত নাটক লিখা মেলা কৰি বা নাটক নিজে অভিনয় কৰি যোৱা বছৰ বা দুৰ্গা পূজাত ইয়াত নাটক কৰি গৈছোঁ ৰাজগুৰু মিনি থিয়েটাৰ। আৰু এই ধমধমা অঞ্চলত এটা নাম আছে নাটকৰ প্ৰতি, যিবিলাক ৰাইজ আছে, ৰাইজে খুব নাটক চায় আৰু আশা কৰিছোঁ অহাকালি 2 নিশাৰ বাবে অসমৰ আগশাৰী নাট্যদল ৰাজমুকুট থিয়েটাৰক এটা আমন্ত্ৰণ কৰি অনা হৈছে পৰিচিত। আৰু তেখেতে যাৰ তত্বাৱধানত গীত শিকিছে বা গীত এতিয়াও কৰি আছে, বিনত দা তেখেতৰ গুৰুদেৱ, খুব ভাল কাম কৰি আছে। অসমত কেইজনমান বিশেষকৈ ইয়াৰে সন্তান, নলবাৰীৰ সন্তান, অসমৰ সন্তান, আৰু অসমীয়া ল'ৰাই যেতিয়া কাম কৰিব তাক উৎসাহ যোগোৱাটো প্ৰতিজন অসমীয়াৰ কৰ্তব্য আৰু দায়িত্ব বুলি মই ভাবোঁ। গতিকে মই বেছি দীঘলীয়া নকৰোঁ। যোৱা বছৰ নলবাৰীৰ ৰাসত ভাওনা হৈছিল, পোন প্ৰথমবাৰৰ বাবে নামনি অসমত ভাওনা হৈছিল, আৰু সেই ভাওনাত মই এটা চৰিত্ৰ কৰিছিলোঁ কংস। সকলো প্ৰাণীয়ে জগতৰ গ্ৰহণ কৰিছে শান্তিৰ কোমল হত্যা, আৰু মই ৰাজভিলাস কংস মহাৰাজ উদ্ভ্ৰান্ত হৈ ফুৰিছো ঘূৰি উন্মাদ হস্তিৰ দৰে। তালকেতু চোৱা চোৱা জিকি পিঠি। ধন্যবাদ। আপোনালোকে নাটক চাবলৈ আহিছে, সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু গজৰাজ ক্লাবে যেতিয়াই বিচাৰিব, যেনেধৰণে বিচাৰিব তেনেধৰণে সহযোগিতা আগবঢ়াম বুলি মই এই মঞ্চৰ পৰা কথা দিছোঁ। আৰু গজৰাজ ক্লাবে যেতিয়া স্থায়ী ক্লাব ঘৰ বনাব, মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে
সেই কাৰ্যালয়টোত 10,000 টকা অনুদান দিম বুলি ব্যক্তিগতভাৱে ইয়াৰ পৰা মই ঘোষণা কৰিলোঁ। আৰু যেতিয়াই গজৰাজ ক্লাবটো আৰম্ভ হ'ব মানে মাটি কৰিব, যেতিয়া খুটা ফুটিব সিদিনাই মই পইচাটো হাতত তেখেতসকলৰ ট্ৰেন্সফাৰ কৰি দিম। একাউণ্টছত লাগে, কেছ লাগে, যেনেকৈ লাগে তেনেকৈ দিম। আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি আৰু পৰিচালনা সমিতিৰ অভিনেতা অভিনেত্ৰী শিল্পীকলাসকলে সুস্বাস্থ্য কামনা কৰি মই মোৰ এই চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। সমূহ নাট্যপ্ৰেমী ৰাইজলৈ মোৰ শ্ৰদ্ধা আৰু মৰম যাচিছোঁ। আৰু লগতে গজৰাজ ক্লাবৰ সমূহ উপদেষ্টা মণ্ডলী আৰু সদস্যবৃন্দক মোৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। খুব ভাল লাগিছে মনটো আৰু আনন্দিত হৈছোঁ, কাৰণ এইখিনি সন্মান পালে ভাল লাগে, কাম কৰাৰ উৎসাহ পাওঁ। আৰু আপোনালোকৰ মৰম মই যিমানখিনিয়ে পাইছোঁ আৰু আগলৈও পাই থাকিম বুলি ভাবিছোঁ। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ থাকিলে আগলৈ এনেকৈ কাম কৰি যাম বুলি আশা ৰাখিছোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে মোৰ কাম্য। এই চেগতে থিয়েটাৰ মই কৈ আছোঁ বৰাই